কৰ্মৰ যোগেদিহে আচলতে মূল কথাবোৰ মানুহৰ মাজত প্ৰতিফলিত হয়। আদৰ্শ চৰিত্ৰ এইবোৰ কৰ্মৰ যোগেদি প্ৰতিফলিত হয়। শেহতীয়াকে যিগৰাকী আছু নেতাৰ কৰ্মকাণ্ডই সকলো ৰাইজকে আশাহত কৰিছে আৰু ৰাইজে সকলোৱে উপলব্ধি কৰিছে যে জনতাৰ যিটো আৱেগ ইয়াক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে। শ্বহীদ বৰণ হোৱা গণ আন্দোলন এটা তাৰ লগে লগে অসমৰ লক্ষ লক্ষ মানুহে এই সংগ্ৰামত জঁপিয়াই পৰিছিল, এটা বিষয়ক লৈ বিৰোধিতা কৰিছিল আৰু এইটো মানুহৰ আৱেগ বিজড়িত এটা বিষয়। মানুহে সকলোৱে বিশ্বাস কৰিছিল যে এই যিটো সিদ্ধান্ত দিল্লীৰ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ এইটো অসমৰ প্ৰতি চূড়ান্ত অন্যায়। তাৰ পাছত জাতীয় স্বাৰ্থক জলাঞ্জলি দি নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে চুচৰি বাগৰি সকলো ধৰণৰ আপোচ কৰি এগৰাকী ভীৰু আৰু কাপুৰুষৰ দৰে ব্যৱহাৰ কৰি যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব, কাম কৰিব, তেতিয়া মানে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ মন্তব্য বা এনেকুৱা ধৰণৰ কথা বতৰা অহাটো স্বাভাৱিক। গতিকে আমি ভাবো যে এইসকল মানুহৰ বিষয়ে মানুহৰ মাজত আলোচনা হোৱাটোৱে উচিত নহয়। তেওঁলোকৰ কৰ্ম, তেওঁলোকে যিটো জাতিটোক অন্যায় কৰিলে সেইবোৰৰ সম্পৰ্কত আলোচনা হ'বলৈ মানুহ কেইগৰাকীৰ নাম লোৱাটোৱে উচিত নহয়, এই কথা বুলি মই উপলব্ধি কৰোঁ। তেওঁলোকে আচলতে অসমৰ ৰাইজৰ পৰা বিশ্বাসযোগ্যতা হেৰুৱাব বুলি আপুনি ভাবে? মই নিশ্চিতভাৱে ভাবো যে এনেকুৱা ধৰণৰ কাম কাজ যদি কৰি থাকে, নেতাই যদি কাম কাজ কৰে, অনুষ্ঠানটোৰ প্ৰতি মানুহৰ প্ৰশ্ন আহে। গতিকে অহাটো স্বাভাৱিক, কিন্তু মই দেখিছো যে নেতাসকলে সেই সম্পৰ্কত বক্তব্য ৰাখিছে, কিন্তু পৰৱৰ্তী দিনসমূহত প্ৰতিগৰাকী নেতাৰ প্ৰতি অসমৰ ৰাইজে চকু ৰাখিব, দৃষ্টি নিক্ষেপ কৰিব। নেতাই কৈছে যে তেওঁলোকে এতিয়াহে গম পাইছে বিজেপি আসন উন্নয়ন কৰিব। এইটো আচলতে আত্মসমৰ্পণেই নহয়, মানে চুচৰি বাগৰি আৰু তাতকৈ অসমৰ সমাজ জীৱনত বেয়া শব্দ বাক্য আছে, কিন্তু আমি কোৱা নাই, কাৰণ আমি ভদ্ৰভাৱে যিহেতু আছো আৰু অসমৰ মানুহৰ সংস্কৃতিৰ কথা বুজি পাওঁ। এইটো আত্মসমৰ্পণেই নহয়, এইটো মানে একেবাৰে লজ্জাজনক, কাপুৰুষ, ভীৰু আৰু একেবাৰে যিসকল মানুহৰ মেৰুদণ্ড নাই তেনেকুৱা মানুহৰ এইটো কাণ্ড কাৰখানা। গতিকে এইবোৰ মানুহৰ সম্পৰ্কত আলোচনাৰ মই ভাবো বিষয়ে নহয়। কৰ্মৰ যোগেদিহে আচলতে মূল কথাবোৰ মানুহৰ মাজত প্ৰতিফলিত হয়। আদৰ্শ চৰিত্ৰ এইবোৰ কৰ্মৰ যোগেদি প্ৰতিফলিত হয়। শেহতীয়াকে যিগৰাকী আছু নেতাৰ কৰ্মকাণ্ডই সকলো ৰাইজকে আশাহত কৰিছে আৰু ৰাইজে সকলোৱে উপলব্ধি কৰিছে যে জনতাৰ যিটো আৱেগ ইয়াক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে। শ্বহীদ বৰণ হোৱা গণ আন্দোলন এটা তাৰ লগে লগে অসমৰ লক্ষ লক্ষ মানুহে এই সংগ্ৰামত জঁপিয়াই পৰিছিল, এটা বিষয়ক লৈ বিৰোধিতা কৰিছিল আৰু এইটো মানুহৰ আৱেগ বিজড়িত এটা বিষয়। মানুহে সকলোৱে বিশ্বাস কৰিছিল যে এই যিটো সিদ্ধান্ত দিল্লীৰ বিজেপিৰ কেন্দ্ৰীয় চৰকাৰ এইটো অসমৰ প্ৰতি চূড়ান্ত অন্যায়। তাৰ পাছত জাতীয় স্বাৰ্থক জলাঞ্জলি দি নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে চুচৰি বাগৰি সকলো ধৰণৰ আপোচ কৰি এগৰাকী ভীৰু আৰু কাপুৰুষৰ দৰে ব্যৱহাৰ কৰি যেতিয়া সিদ্ধান্ত গ্ৰহণ কৰিব, কাম কৰিব, তেতিয়া মানে নিশ্চিতভাৱে এনেকুৱা ধৰণৰ মন্তব্য বা এনেকুৱা ধৰণৰ কথা বতৰা অহাটো স্বাভাৱিক। গতিকে আমি ভাবো যে এইসকল মানুহৰ বিষয়ে মানুহৰ মাজত আলোচনা হোৱাটোৱে উচিত নহয়। তেওঁলোকৰ কৰ্ম, তেওঁলোকে যিটো জাতিটোক অন্যায় কৰিলে সেইবোৰৰ সম্পৰ্কত আলোচনা হ'বলৈ মানুহ কেইগৰাকীৰ নাম লোৱাটোৱে উচিত নহয়, এই কথা বুলি মই উপলব্ধি কৰোঁ। তেওঁলোকে আচলতে অসমৰ ৰাইজৰ পৰা বিশ্বাসযোগ্যতা হেৰুৱাব বুলি আপুনি ভাবে? মই নিশ্চিতভাৱে ভাবো যে এনেকুৱা ধৰণৰ কাম কাজ যদি কৰি থাকে, নেতাই যদি কাম কাজ কৰে, অনুষ্ঠানটোৰ প্ৰতি মানুহৰ প্ৰশ্ন আহে। গতিকে অহাটো স্বাভাৱিক, কিন্তু মই দেখিছো যে নেতাসকলে সেই সম্পৰ্কত বক্তব্য ৰাখিছে, কিন্তু পৰৱৰ্তী দিনসমূহত প্ৰতিগৰাকী নেতাৰ প্ৰতি অসমৰ ৰাইজে চকু ৰাখিব, দৃষ্টি নিক্ষেপ কৰিব। নেতাই কৈছে যে তেওঁলোকে এতিয়াহে গম পাইছে বিজেপি আসন উন্নয়ন কৰিব। এইটো আচলতে আত্মসমৰ্পণেই নহয়, মানে চুচৰি বাগৰি আৰু তাতকৈ অসমৰ সমাজ জীৱনত বেয়া শব্দ বাক্য আছে, কিন্তু আমি কোৱা নাই, কাৰণ আমি ভদ্ৰভাৱে যিহেতু আছো আৰু অসমৰ মানুহৰ সংস্কৃতিৰ কথা বুজি পাওঁ। এইটো আত্মসমৰ্পণেই নহয়, এইটো মানে একেবাৰে লজ্জাজনক, কাপুৰুষ, ভীৰু আৰু একেবাৰে যিসকল মানুহৰ মেৰুদণ্ড নাই তেনেকুৱা মানুহৰ এইটো কাণ্ড কাৰখানা। গতিকে এইবোৰ মানুহৰ সম্পৰ্কত আলোচনাৰ মই ভাবো বিষয়ে নহয়।